Respected teachers and respected viewers and my dear friends, welcome back. আপনালোকে ইতিমধ্যে হয়তো পাইছে জনজাতীয় গৌরব পখৱাৰা 15 নৱেম্বৰ টু 26 নৱেম্বৰ এই 10-12 দিন স্কুল লেভেলত জনজাতীয় গৌৰৱ দিৱস পালন কৰিব লাগে। তো এই দিৱসত কি কাৰ্যসূচী আছে আৰু এটো কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ' শেষলৈকে চাব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো লেটস স্টার্ট দ্য ৰেসপেক্টেড টিচাৰ্স। এয়া হৈছে সেই অৰ্ডাৰটো, এটো চেন্ট্ৰেলৰ অৰ্ডাৰ, ভাৰত চৰকাৰৰ অৰ্ডাৰ। এই অৰ্ডাৰ মৰ্মে আপোনালোকে 15 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিব লাগে। তো কি কৰিব লাগিব এয়া চাওক। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন অবজাৰ্ভ কৰিব দিছে জনজাতীয় গৌৰৱ পখৱাৰা ফ্ৰম 15 নৱেম্বৰ টু 26 নৱেম্বৰ। ডিউৰিং এই 12 দিনৰ ভিতৰত সেলিব্রেশন কৰিব লাগে স্কুল এক্ৰছ দ্য নেশ্যন, মানে ভাৰতৰ প্ৰতিখন স্কুলতে এইটো পালন কৰিব লাগে। পাৰ্টিচিপেট সিৰিয়াস এংগেজিং এইবিলাক কি আছে, বহুত কিবা আছে, হিষ্টৰিকেল বস্তু, সোশ্যাল কালচাৰেল চ্যালেঞ্জিং বাই জনজাতীয় কমিউনিটিজ জনজাতীয় কমিউনিটিসকলে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হৈছে বা চ্যালেঞ্জৰ সন্মুখীন হৈছে, এই গোটেইখিনি বস্তু ইয়াতে লিখিছে। আৰু উৎসৱটো কেনেকৈ পালন কৰিব লাগিব ইয়া চাওক। এইটো হৈছে সেই অৰ্ডাৰটো। এইটো ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি মিনিষ্ট্ৰি অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এইটো কৰা হৈছে। তো ইয়াতে গোটেইকেইটা এক্টিভিটি ইয়াতে লিখি দিছে। 15 to 26 নৱেম্বৰ আপোনালোকে হয়তো দেখিছে। এইটো চাওক 15 to 26 নৱেম্বৰ 2024। এটা প্ৰথমে কৰিব লাগিব কি স্পেচিয়েল এছেম্বলি। এইটো হৈছে ফ্লোৰেল ট্ৰিবিউট টু বিৰছা মুণ্ডা NCERT ভিডিঅ' স্ক্ৰিনিং এণ্ড লাইভ ষ্ট্ৰিমিং ফ্ৰম জামুই বিহাৰ। এইটো স্পেচিয়েল এছেম্বলিত বিৰছা মুণ্ডালৈ এটা শ্ৰদ্ধাঞ্জলিৰ ভিডিঅ' NCERTৰ পৰা কৰা হ'ব। সেইটো চাব দিব লাগিব। জামুই বিহাৰৰ পৰা এইটো লাইভ ষ্ট্ৰিম হ'ব। নেক্সট কাৰ্যসূচীটো আছে ট্ৰাইবেল ৱাল আৰ্ট প্ৰজেক্ট। এইটো এটা আৰ্ট প্ৰজেক্ট যেটো দেৱাল মানে কৰা যাব। তাৰমানে ধৰক জনজাতীয় দেৱাল শিল্প প্ৰকল্প, যেটো ছাত্ৰ ছাত্ৰীয়ে পৰম্পৰাগত ৱাৰ্লি আৰ্ট সৃষ্টি কৰিব পাৰে। প্ৰজেক্ট এটা বনাব লাগে স্কুলত, এইটো আপোনালোকে কৰিব। নেক্সট আছে ডকুমেণ্টাৰী স্ক্ৰিনিং আছে। নেক্সট এইটো ষ্টুডেণ্টছ ৱাচ এ ফিল্ম অন জনজাতীয় কালচাৰ ট্ৰেডিশ্যনছ এণ্ড কণ্ট্ৰিবিউশ্যনছ। ভাৰতবৰ্ষত যিমান জনজাতি আছে, জনজাতীয় লোকৰ ট্ৰেডিশ্যন আৰু কণ্ট্ৰিবিউশ্যনৰ ওপৰত এটা ফিল্ম এটা চাব লাগিব। নেক্সট আছে সেমিনাৰ অন জনজাতীয় কণ্ট্ৰিবিউশ্যনছ। হয়, জনজাতীয় কণ্ট্ৰিবিউশ্যনৰ ওপৰত সেমিনাৰ পাতিব লাগে। গেষ্ট টকছ বাই হিষ্ট্ৰিয়ানছ এণ্ড ট্ৰাইবেল লিডাৰ্ছ ফলোড বাই Q&A। সেমিনাৰ পাতিব লাগে আৰু সেমিনাৰত জনজাতীয় লোকৰ কণ্ট্ৰিবিউশ্যন সম্পৰ্কে হিষ্ট্ৰী গেষ্ট এটা লেকচাৰাৰ লাগে হিষ্ট্ৰিয়ানছৰ ওপৰত, আৰু লগতে ট্ৰাইবেল লিডাৰ্ছো থাকিব লাগে। নেক্সট আছে ক্লাছৰুম ডিছকাশ্যনছ এণ্ড এছে ৰাইটিং। হয়, ক্লাছৰুমতো এইটো ডিছকাশ্যন কৰিব লাগিব। কি কৰিব লাগিব? টপিকছ অন লোকেল ট্ৰাইবেল কালচাৰ, ভেলুজ এণ্ড ট্ৰেডিশ্যনছ। হয়, ক্লাছৰুমত এই বস্তুটো ডিছকাশ্যন হ'ব লাগে। লোকেল ট্ৰাইবেল কালচাৰ, যোনটো এৰিয়াত যোনটো ট্ৰাইবেল আছে, সেই ট্ৰাইবেলৰ বিষয়ে, তেওঁলোকৰ ট্ৰেডিশ্যনৰ বিষয়ে, তেওঁলোকৰ ভেলুজৰ বিষয়ে ক্লাছৰুমত ট্ৰানজেকশ্যন কৰিব লাগে। ইয়াৰ পিছত ইয়াৰ ওপৰত এছে ৰাইটিঙো দিব লাগে। অৱশ্যে এইটো ক্লাছ 9 আৰু 10ৰ ক্ষেত্ৰত 9-10ৰ এটা কিতাপে আছে যেটো ৰিপিট ৰিডাৰ বুলি কওঁ, তাতে কিন্তু জনজাতীয় বিষয়ে আছে অলৰেডি। নেক্সট আছে ড্ৰামা এণ্ড নুক্কড নাটক। পাৰফৰ্মেঞ্চ অন দ্য লাইভছ অফ ট্ৰাইবেল লিডাৰ্ছ। হয়, ট্ৰাইবেল লিডাৰ্ছসকলৰ
জীৱনৰ ওপৰত প্ৰদৰ্শন কৰিব লাগে পাৰফৰ্মেন্স কৰিব লাগে এইটো কৰিব দিব লাগে এইটো ড্ৰামাৰ ওপৰতো হ'ব পাৰে বা নুক্কড় নাটক সৰু সুৰা নাটকৰ ওপৰতো নাটকৰ নিচিনা কৰিব দিলেও হ'ব এইটো কৰিব দিব লাগে নেক্সট কি কৰিব লাগিব ভিজিট টু জনজাতীয় মিউজিয়াম হয় জনজাতীয় যিবিলাক মিউজিয়াম আছে তাত ভিজিট কৰিব লাগে ফিল্ড ট্ৰিপছ অফ ভাৰ্চুৱেল টুৰছ টু ট্ৰাইবেল মিউজিয়ামছ আপোনাৰ যেটো ওচৰ হয় সেই ওচৰ মিউজিয়ামটো ভিজিট কৰিলেই হৈ যাব নেক্সট আছে কালচারাল পারফরমেন্সেস ট্রেডিশনাল ট্রাইবেল ড্যান্স অ্যান্ড সং বাই স্টুডেন্টস এটা তো কালচারাল প্রোগ্রাম কিন্তু কালচারাল প্রোগ্রামটো হ'ব লাগে ট্রাইবেল ট্রেডিশনালৰ ওপৰত কাৰণ ট্রাইবেল সকলৰ বহুত ডান্স ফৰ্ম আছে আৰু সংস আছে সেইবোৰ পারফৰ্মেন্স কৰিব লাগে বাই স্টুডেন্টস নেক্সট আছে কমিউনিটি ভোজ ফিচারিং এট লিস্ট ওয়ান ট্রেডিশনাল ট্রাইবেল ডিশ হয় কমিউনিটি ভোজ পাতিব লাগে য'ত ট্রাইবেল জনজাতীয় এটা ডিশ থাকিব লাগে খাদ্য বস্তু থাকিব লাগে তাৰ পিছত আছে আউটৰিচ প্ৰগ্ৰাম এক্সপ্লোজাৰ ভিজিট টু জনজাতীয় কমিউনিটি হোমছ এটো জনজাতীয় মানুহখিনি যেনেকৈ বসবাস কৰে হেতু বাস্তৱ চিত্ৰটো তাত প্ৰেক্টিকেল গৈ দেখিব লাগে নেক্সট আছে রিফ্লেকশন অ্যান্ড প্রেজেন্টেশন বাই স্টুডেন্টস প্রেজেন্টেশনস অ্যান্ড রিফ্লেকশনস অন কি লার্নিংস অফ পাখোৱাৰা কি শিকিলে এই কিদিন ভিতৰত হেতু তেওঁলোকে পারফরমেন্স কৰিব প্রেজেন্টেশন দিব আর কি তো ঘটনা হৈছে ইয়াতে চাওক 12 ডেজৰ এটা চাওক 1 2 3 4 5 6 7 8 9 10 11 11টা প্রোগ্রাম পাতেও লাগে সো রেসপেক্টেড টিচার্স আজিৰ ভিডিওত এই ইনফরমেশনটো আপোনালোকৰ লগত শেয়ার কৰিলো সো ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আৰু ফ্ৰেণ্ডছৰ লগত শেয়ার কৰিব পাৰে and one request to you channel to subscribe কৰি দিব সো আজি ভিডিওৰ পৰা বিদায় লৈছো thank you so much